মই আপোনালোকক স্বাগতম জনাইছো দৰ্শকৰ আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ গতিকে ভিডিঅটো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব নিতৌ এনে ধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব আহক এতিয়া আমি ভিডিঅটো আৰম্ভ কৰো আজি মই প্ৰথম খবৰতে এটা গুৰুত্বপূৰ্ণ খবৰ এটা বিগ ব্ৰেকিং নিউজ খালি হৈ থকা একাউণ্টৰ পৰা সেকেন্ডতে উলিয়াব পাৰিব 10000 টকা এতিয়া আপোনাৰ একাউণ্ট শূন্য বেলেন্স হলেও এটিএমৰ পৰা উলিয়াব পাৰিব 10000 টকা পকেটত এটকাও নাথাকিলেও চিন্তাৰ কাৰণ নাই আপুনি খালি হৈ থকা একাউণ্টৰ পৰা উলিয়াব পাৰিব 10000 টকা ওভাৰড্ৰাফট সুবিধা থাকিলে আপুনি লাভ কৰিব 10000 টকা যিসকলৰ জনধন একাউণ্ট আছে তেওঁলোকে লাভ কৰিব এই সুবিধা খালি একাউণ্টৰ পৰা ধন উলিয়াবলৈ আপুনি বেংকলৈ যোৱাৰ কোনো প্ৰয়োজন নাই যিকোনো এটিএমৰ পৰা সেকেন্ডতে উলিয়াব পাৰিব 10000 টকা ওভাৰড্ৰাফট সুবিধা লবলৈ আপুনি প্ৰথমে বেংকত ধন জমা নথলেও হ'ব জনধন একাউণ্ট থকা লোকৰ ধন শূন্য হৈ থাকিলেও লাভ কৰিব এই সুবিধা পিছত আপুনি এই ধন ৰাশি সুদসহ ঘূৰাই দিব লাগিব বেংকত আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ এটা বিগ ব্ৰেকিং নিউজ বিনামূলীয়া চিলাই মেচিন কিনাৰ বাবে ধন দিব চৰকাৰে এই আঁচনিৰ বাবে প্ৰথমে চৰকাৰে আপোনাক দিব চিলাইৰ প্ৰশিক্ষণ শেষ হোৱাৰ পিছত আপোনাক চৰকাৰে দিব ধন চিলাই মেচিনৰ বাবে 15000 টকা দিব আপোনাক চৰকাৰে বিশ্বকৰ্মা আঁচনিৰ অধীনত লাভ কৰিব এই সুবিধা লাখ লাখ মহিলাই চিলাই মেচিন ক্ৰয়ৰ বাবে কৰিব লাগিব এই কেইটা কাম চিলাই মেচিন পাবৰ বাবে নিজকে প্ৰথমতে দৰ্জী হিচাপে প্ৰমাণ কৰিব লাগিব আৰু তাৰ বাবে আপুনি ল'ব লাগিব প্ৰশিক্ষণ আবেদন কৰাৰ প্ৰক্ৰিয়াও একেবাৰে সহজ সমীপতে থকা সিএসসি কেন্দ্ৰলৈ গৈ এই আঁচনিৰ বাবে পঞ্জীয়ন কৰিব লাগিব আৰু ইয়াৰ বাবে প্ৰয়োজন হ'ব আপোনাৰ আধাৰ কাৰ্ড আবেদন কৰাৰ পিছতে আপোনাৰ প্ৰশিক্ষণ আৰম্ভ হ'ব আপোনাক প্ৰশিক্ষণৰ সময়ত প্ৰতিদিনে চৰকাৰে দিব 500 টকা প্ৰশিক্ষণ অন্ত পোৱাৰ পিছত সামগ্ৰী কিনাৰ বাবে দিব 1500 টকা বিশ্বকৰ্মা আঁচনিৰ ৱেবছাইটলৈ গৈ পৰীক্ষা কৰক সমস্ত তথ্য আৰু বিশ্বকৰ্মা আঁচনিৰ ৱেবছাইটটো হৈছে pmvishwakarma.gov.in আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ এটা বিগ ব্ৰেকিং নিউজ 18টা ব্যৱসায়ৰ সৈতে জড়িত লোকে লাভ কৰিব 3 লাখ টকা লাখ লাখ লোকক ধন দিবলৈ সাজু হৈছে চৰকাৰ ৰাজমিস্ত্ৰী দৰ্জী মুচিক চৰকাৰে দিব 15000 টকা নাপিত মৃৎশিল্পীও লাভ কৰিব 15000 টকা বিশ্বকৰ্মা আঁচনিৰ অধীনত চৰকাৰে আগবঢ়াব এই ধন চৰকাৰে প্ৰদান কৰা ধন পাবলৈ কেনেকৈ কৰিব লাগিব আবেদন ব্যৱসায়ত ভাল ফলাফল দেখুৱা ব্যক্তিক বিনা গ্যাৰান্টিত দিব 3 লাখ টকা প্ৰথম পৰ্যায়ত দিয়া হ'ব 1 লাখ টকা তাৰ পিছত ব্যৱসায় উন্নত কৰিলে দ্বিতীয় পৰ্যায়ত চৰকাৰে প্ৰদান কৰিব 2 লাখ টকা পিএম বিশ্বকৰ্মা আঁচনিৰ অধীনত লাভ কৰিব এই ধন এই আঁচনি আবেদন কৰাৰ বাবে আবেদনকাৰীৰ বয়স ন্যূনতম 18 বছৰ হ'ব লাগিব পৰিয়ালৰ এজন সদস্যই লাভ কৰিব এই সুবিধা আৰু লগতে 18টা নিৰ্দিষ্ট ব্যৱসায়ৰ যিকোনো এটাত নিয়োজিত হ'ব লাগিব চৰকাৰী চাকৰিয়ালে নাপাব এই সুবিধা এই আঁচনিৰ আবেদনৰ বাবে আবেদনকাৰীয়ে সিএসসিৰ জৰিয়তে বা গাঁও পৰ্যায়ৰ উদ্যোগীৰ জৰিয়তে পঞ্জীয়ন কৰিব লাগিব অথবা আবেদনকাৰীয়ে পিএম বিশ্বকৰ্মা পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব আবেদন আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ এটা বিগ ব্ৰেকিং নিউজ 8000 টকা জমা হ'ব কৃষকৰ একাউণ্টত হয় দৰ্শকসকল পিএম কিষাণৰ হিতাধিকাৰীসকলৰ বাবে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন বৃদ্ধি কৰা হৈছে আৰু 2000 টকা বৃদ্ধি কৰিলে কৃষক সন্মান নিধিৰ ধন এতিয়াৰে পৰা 6000 টকাৰ পৰিৱৰ্তে কৃষকসকলে লাভ কৰিব 8000 টকা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই 1300 কোটি টকা অতিৰিক্ত ধন কৃষকসকলৰ বাবে খৰচ কৰিব ৰাজস্থান চৰকাৰে কোন কৃষকসকলে লাভ নকৰে কৃষক সন্মান নিধিৰ ধন এই কাম নকৰিলে আপুনি নাপাব পিএম কিষাণৰ ধন 16 নম্বৰ কিস্তিৰ ধন পাবলৈ শীঘ্ৰেই কৃষকসকলে কৰিব লাগিব ইকেৱাইচিৰ কাম সম্পূৰ্ণ নকৰা কৃষকসকলে লাভ নকৰিব কৃষক সন্মান নিধিৰ ধন ফেব্ৰুৱাৰী বা মাৰ্চৰ ভিতৰত কৃষকসকলৰ একাউণ্টত জমা হ'ব 16 নং কিস্তিৰ ধন সেভ কৰি ৰাখক এটা বিশেষ নম্বৰ আৰু সেই বিশেষ টোল ফ্ৰী নম্বৰটো হৈছে 1800115526 আনহাতে আপুনি কৃষক সন্মান নিধিৰ ধন লাভ নকৰিলে ফোন কৰিব পাৰে 0112338192 নম্বৰত এটা বিগ ব্ৰেকিং নিউজ 50000 পৰ্যন্ত লৈছিল নেকি আপুনি মাইক্ৰ ফাইনান্সৰ ঋণ
মাইক্ৰ'ফাইনেন্সৰ ঋণী মহিলালৈ ডাঙৰ ঘোষণা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। মাইক্ৰ'ফাইনেন্সৰ ঋণী মহিলাক ঘৰে ঘৰে দিব ঋণ মাফৰ চাৰ্টিফিকেট। অতি শীঘ্ৰেই 25,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাসকলক ঋণ ঘূৰাই দিব চৰকাৰে আৰু তাৰ পাছৰ পৰ্যায়ত 50,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাক প্ৰদান কৰা হ'ব NOC। নিৰ্বাচনৰ আগত লোৱা ঋণী মহিলাসকলৰ বাবেহে এই আঁচনি। এটা বিগ ব্ৰেকিং নিউজ, সাৱধান হওক আপুনি। অসমত মোবাইল হটস্পটৰ জৰিয়তে ভয়ংকৰ জাল পাতিছে চাইবাৰ ক্ৰাইমছে। ইতিমধ্যে অসম আৰক্ষীয়ে মুকলি কৰিছে হেল্পলাইন নম্বৰ। হয় দৰ্শকসকল, অসমত হটস্পটৰ জৰিয়তে চাইবাৰ অপৰাধীয়ে পেলাইছে ভয়ংকৰ জাল। চাইবাৰ অপৰাধীৰ নতুন কৌশলে মুহূৰ্ততে খালী কৰি দিব আপোনাৰ বেংক একাউণ্ট। গম নোপোৱাকৈ আপোনাৰ পান আধাৰ নম্বৰ ব্যৱহাৰ কৰিব পাৰে চাইবাৰ অপৰাধীয়ে। সাধাৰণ লোকৰ পান আধাৰ কাৰ্ডৰ নম্বৰ ব্যৱহাৰ কৰি চাইবাৰ অপৰাধীৰ লুণ্ঠন। চিম কাৰ্ডৰ সলনি এতিয়া হটস্পট ব্যৱহাৰ কৰে চাইবাৰ অপৰাধীয়ে। ইণ্টাৰনেটৰ জৰিয়তে লুণ্ঠনৰ সমগ্ৰ প্ৰক্ৰিয়া চলাই চাইবাৰ অপৰাধীয়ে। এনে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ ধাৰাবাহিক অভিযান। এই অভিযানত 20টাকৈ অপৰাধী জালত পৰে মৰিগাঁও আৰক্ষীৰ। আৰু এনেধৰণৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে মুকলি কৰিছে বিশেষ হেল্পলাইন নম্বৰ। আৰু আপুনি এনেধৰণৰ চাইবাৰ ক্ৰাইমৰ চিকাৰ হ'লেই লগে লগে ডাইল কৰক 1930 নম্বৰত, কিয়নো 1930 নম্বৰত অভিযোগ দি বহুতেই ঘূৰাই পাইছে নিজৰ সাঁচতীয়া ধন।